পথৰ ওপৰেদি আগুৱাই আহিছে এখন স্কুটাৰ। স্কুটাৰত প্ৰকাণ্ড বেগ লৈ এগৰাকী মহিলা। এই দৃশ্যই বৰ্ণনা কৰিছে এগৰাকী সংগ্ৰামী মহিলাৰ সাহসৰ কাহিনী। কৰ্মৰ কোনো সৰু-বৰ নাই। তাৰেই নিদৰ্শন এইদৰে দাঙি ধৰিছে ফ্লিপকাৰ্টৰ বিজি ডেলিভাৰী ওমেন বিনু কোঁৱৰে। 2017 চনত স্বামী হাৰা হোৱা দুলীয়াজনৰ বিনু কোঁৱৰৰ সন্মুখত আহি পৰিছিল কঠিন প্ৰত্যাহ্বান। পিছে কোঁৱৰে প্ৰত্যাহ্বান গ্ৰহণ কৰি যুঁজি যোৱাৰ সিদ্ধান্ত ল'লে। 2017 চনতে হাজবেণ্ড ঢুকালে। ঢুকুৱাত মোৰ এতিয়া উপায় নাইকিয়া হ'ল ন। ছোৱালী দুজনী আছে, ঘৰ ভাড়া দিব লাগে, ছোৱালী টিউশ্যনত দিব লাগে। ই কাৰ্টৰ পিছত ছাৰজনক সুধিলোঁ, ছাৰ মই এনেইটো কামত জড়িত হ'ব পাৰিম নেকি? তেতিয়া ছাৰে ক'লে, আপোনাৰ ওপৰত বিশ্বাস কৰি লওক, আপুনি পাৰিবনে নোৱাৰে, কিন্তু গোটেই দিনটো কৰিব লাগিব। মানে আপোনাৰ পাৰ্চেল যিমান বেছি হয় সিমানেই পইচা পাব। যদি ডেলিভাৰ কৰিব পাৰিলে পাব, যদি কেঞ্চেল হৈ আহে সেইবিলাকৰ নাপায় বুলি ক'লে আৰু। ফ্লিপকাৰ্টৰ সামগ্ৰীৰ ডেলিভাৰীৰ কামত থাকে বহু প্ৰত্যাহ্বান। ডেডলাইন পূৰণ নহ'লে অথলে যায় পৰিশ্ৰম। পিছে মহিলা বুলিয়েই নোৱাৰিব বুলি ভবা মানসিকতাক ভুল বুলি প্ৰমাণিত কৰি বিনু কোঁৱৰে এইদৰে চলাই আহিছে সংগ্ৰাম। ৰ'দ বৰষুণ বুলি হেৰি কৰি থাকিলে নহ'ব। ৰ'দ দিলেও যাব লাগিব, বৰষুণ দিলেও যেনেকৈ ধুমুহা বতাহ দিলেও আমি তেনেকৈয়ে দিব লাগে পাৰ্চেল। মোৰ ছোৱালী দুজনী, এজনী ডাঙৰজনী বিয়া দিলোঁ। 4জনী ছোৱালী পঢ়ি আছে, ডিগ্ৰী 5th চেম এবাৰ। ইয়াৰ আগতে মহিলা নাছিলে, ময়ে প্ৰথম। দুলীয়াজানৰ ঘৰে ঘৰে বিনু কোঁৱৰ চিনাকি নাম। সংগ্ৰাম আন এটি নাম জীৱনৰে। সেই বাক্যক কামেৰে প্ৰমাণিত কৰি বিনু কোঁৱৰ বহুতৰ বাবে এতিয়া আদৰ্শ। দুলীয়াজানৰ পৰা অৰিন্দম গগৈ, নিউজ লাইভ।